চকা নুঘুৰিলে ঘৰ নচলে এওঁলোকৰ দিন ৰাতি একাকাৰ কৰি আনক খাদ্য যোগান নধৰিলে লঘোণে থাকে তেওঁলোকৰ পৰিয়াল ক'বলৈ খুজিছো অনলাইন ৰেপিডো ওলা উবেৰ জমেটো কিংবা সুইগি চালকসকলৰ কথা এডিআৰ পৰীক্ষাৰ বাবে ৰাজ্যজুৰি ব্যাহত ইণ্টাৰনেট সেৱা দেওবাৰে পুৱাৰে পৰা 8 ঘণ্টাৰো অধিক সময় বন্ধ ইণ্টাৰনেট যাৰ বাবে অচল হৈ পৰিল কেব ওলা উবেৰ টেক্সি সেৱা বন্ধ অনলাইন লেনদেন ইফালে দিনৰ ভাগত গুৱাহাটীৰ ৰাজপথত দেখা নগ'ল এজনো অনলাইন খাদ্য যোগানকাৰী কৰ্মচাৰীক ৰাজপথত অন্তৰ্ধান হৈ যায় অনলাইন অৰ্ডাৰৰ খাদ্য কঢ়িয়াই নিয়া বাইকসমূহ দেওবাৰে অনুষ্ঠিত হোৱা এডিআৰ পৰীক্ষা সফল কৰিবলৈ সংকল্পবদ্ধ চৰকাৰ অসৎ পন্থাৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিচৰাসকলক প্ৰত্যাহ্বান জনাই পূৰ্বৰ দৰেই দেওবাৰেও চৰকাৰে ৰাজ্যত 8 ঘণ্টাৰো অধিক সময় ব্যাহত কৰে ইণ্টাৰনেট সেৱা বহু ঠাইত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বন্ধ হ'ল ইণ্টাৰনেট এডিআৰৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা সফল কৰিবলৈ চৰকাৰৰ এই পদক্ষেপ ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰাসকলৰ নাজল নাথল অৱস্থা হৈ পৰে এই অনাহুত পৰিস্থিতিত ৰেপিডো ভাড়া নাপাই হাত সাবতি সময় পাৰ কৰিবলগীয়া হৈছে এইসকল ওলা উবেৰ ৰেপিডো চালকে ভয়ে হৈছে মানে এতিয়া একো চাব নোৱাৰা হৈছোঁ ভাড়া চাৰাও নাই আৰু বহুত অসুবিধা পাইছোঁ আমি ৰেপিডোৰ ওপৰতে থাকে এতিয়া আমি জীৱিকা নিৰ্বাহ কৰি খাই আছোঁ যেনে আজি ৰাতিপুৱাৰ পৰা ভাড়াই পোৱা নাই ইনকাম একেবাৰে নোহোৱা হৈছে আমাৰ নেট নহ'লে আমাৰ একোৱে নাই নেটৰ কাৰণে আমি চলি থাকোঁ আজি ভাড়া মাৰিব পৰা নাই আমাৰ কাৰণে বেয়া বাকী ৰাইজৰ কাৰণে ভাল হৈছে ফুড ইনকাম বহুত ডাউন হৈ গৈছে মানে নেটৰ কাৰণেতো ইনকাম হয় ন কিছুমানৰ এতিয়া আৰু মানে নেটটো নহ'লে ক'ত ইনকাম হ'ব আনফালে দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী এনে ক্ষেত্ৰত ইণ্টাৰনেট কৰ্তনে প্ৰভাৱ পেলাইছে অনলাইন লেনদেনটো সমস্যাত পৰিছে এইসকল ব্যৱসায়ী বহুত অসুবিধা হৈ আছে যাৰ কাৰণে বস্তুটো ঘূৰাই গ'ল আৰু দুটা আছিল নেট নাই পইচাটো চবে নাৰাখে লগত এইটো আজিৰ কাৰণে কৰিছে অৱশ্য আজি পুৱাৰ 5টাৰ পৰাই বন্ধ কৰিছে আমাৰ ধৰক পুৱাৰ পৰাই বেচা কিনা হয় আমাৰ দোকানত ধৰক আজিকালি মানুহে 10 টকাৰ বস্তু ল'লে অনলাইনত পেমেণ্ট কৰিব খোজে হাতত নগদ ধন নথকাৰ বাবেই গাড়ীত তেল নভৰোৱাকৈয়ে পেট্ৰল পাম্পৰ পৰা উভতিব লগা হ'ল বহু গ্ৰাহক অসুবিধাত পৰিল অনলাইন বাহন ব্যৱহাৰকাৰীসকলো ইটোৰ কাৰণে মানুহক বহুত প্ৰব্লেম হৈ আছে সো দে শুড লুক মানে এইটো ইস্যুৰ ওপৰত চাব লাগে আৰু ইয়াতে আমি এতিয়া কাৰ্ডটো দিব খুজি আছোঁ তেলৰ কাৰণে বাট কাৰ্ড হৈ নাছে সো এতিয়া আমাক বেলেগ জেগাত যাই চাব লাগিব সো এইটো ইস্যু ফেচ কৰি আছে চবে মানে বেলেগ কিবা চাব লাগে ইনষ্টেড অফ ইণ্টাৰনেট বেলেগ অপশ্যন চাব লাগে লাইক নিশ্চয় সমস্যা হৈছে বহুত মানুহে ধৰক অনলাইনত যিহেতু এটা হেৰি সেইটোক লৈ ব্যৱহাৰ কৰেতো গতিকে আজি বহুত সমস্যা আনফালে গুৱাহাটীৰ ৰাজপথত দেখা গ'ল তীব্ৰ যান-জঁটৰ মাজেৰে ঘৰমুৱা হ'ল বহু পৰীক্ষাৰ্থী গতানুগতিক ব্যৱস্থাৰ মাজেৰে সুপৰিকল্পনাৰ অভাৱে মহানগৰীকক বিতুষ্ট কৰি তুলিলে সাধাৰণতে দেখা দেওবৰীয়া গুৱাহাটীখনত যেন ট্ৰেফিক জাম ৰুধিবই নোৱাৰিলে বিয়াগুম ট্ৰেফিক চিষ্টেমে এই পৰীক্ষা বস্তুটো আজি বুলিয়ে নহয় মানেও আগতেও মানে এইটো এটা হৈ থকা এটা সমস্যা পৰীক্ষা হৈ গ'লেতো আৰু সেইটো এটা মানে একদম বেলেগকৈ মানে একদম হৈ যায় গতিকে এইটো চাব লাগে প্ৰশাসনে হয় মুঠতে এই সময়ছোৱাত বাৰুকৈ সমস্যাত পৰিছে ইণ্টাৰনেটৰ ওপৰত ভিত্তি কৰি ব্যৱসায় চলোৱাসকল লগতে সাধাৰণ ৰাইজো এফালে যদি নিকা নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ৰাজ্যৰ লক্ষাধিক নিবনুৱাক চৰকাৰে দিব বিচাৰিছে সংস্থাপন আনফালে ইণ্টাৰনেট কৰ্তনেৰে কাঢ়ি নিছে বহু নিবনুৱাৰ উপাৰ্জন ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয় আৰু ৰাতুল ৰিয়ানৰ সহযোগত লক্ষ্যজিৎ বৰুৱা আৰু সুকল নাথ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+